আরও একটা স্কোডা কৈলাক আই কিনা আছে, এইটো নিউ মডেল না, নিউ মডেল। এইটো মাঠঘাট, এইটো ফেণ্টাৰটো পূৰা মাৰ খাই কিনা আছে। এইটো মাঠঘাট ফেণ্টাৰ বদলি কৰিব পূৰা। আৰু এইটো দৰ্জা চাবি, দৰ্জা মাৰ খাই কিনা আছে না। আৰু এইটো চাইড বি চাবি, দৰ্জা মাৰ খাই কিনা আছে। বেক চাইডলা দৰ্জা মাৰ খাই কিনা আছে, পূৰা চাইড স্ক্ৰেচ কৰি দিছে তাই। এইটো চাইডটো পূৰা না। আৰু এতিয়া ফেণ্টাৰ বদলি কৰিব। আৰু কালাৰটো পূৰা, এইটো কালাৰটো পূৰা এইটো চাইড মাৰিব। গাড়ীটো পূৰা নতুন আছে, হ'লেবি গাড়ীটো পূৰা লগাই কিনে চেপ্টা কৰি দিছে। এইটো ফেণ্টাৰ নতুন ফেণ্টাৰ আছে, নতুন ফেণ্টাৰ ফিটিং কৰিব। ফিটিং কৰাৰ পিছতে গাড়ীটো পূৰা পেইণ্ট মাৰিব। আৰু এইটোখান অলপ আপ ডাউন আছে, এইটোখান চিধা কৰিব। এইটোখান বি চিধা কৰিব। চিধা কৰাৰ পিছতে কালাৰ মাৰি দিব পূৰা চাইড না। এইটো চাবি দে, এইটো ফেণ্টাৰটো মিলাই লৈছে এতিয়া। ফেণ্টাৰ লাইট না, বাম্পাৰ এইটোখান মিলাই লৈছে এতিয়া না। তো এইটো গেপখন চাই চাবি, গেপখন বি পূৰা ঠিক আছে। এতিয়া ফেণ্টাৰটো ওলাই ল'ব, ওলাই কিনে পেইণ্ট মাৰিব। পেইণ্ট মাৰি কিনে আৰু ফিটিং কৰিব। আৰু ভাল লাগিছে বুলি আপুনি ভিডিঅ' শ্বেয়াৰ কৰি দিবি। এড্ৰেছ ডাংকান বস্তি ডিমাপুৰ আছে। আৰু স্কোডা এইটো কি বনাব গ'লেবি আমি কণ্টেক্ট কৰিব পাৰিব। আপুনি কণ্টেক্ট নম্বৰ থাকিব, আপুনি কণ্টেক্ট কৰিবি। আমি এড্ৰেছটো ডাংকান বস্তি ডিমাপুৰ আছে।